নমস্কাৰ, মই মুক্সিতুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10-ৰ অসমীয়া পাৰ্ট 4 মই অসমীয়া কবিতাৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হ'ল সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। উত্তৰ সৈয়দ আব্দুল মালিকৰ কবিতা পুথিখনৰ নাম হ'ল বেদুইন। প্ৰশ্ন নং খ, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? উত্তৰ মোগলসকলে অসমৰ সেউজীয়া দুৰুৰী বনত ভৰি দিছিল। প্ৰশ্ন নম্বৰ গ, অসমৰ হেদাং ক'ত জিলিকিছিল? উত্তৰ অসমৰ হেদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। গ, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰ অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। ঙ, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰ অসমৰ স্বৰ্গদেৱে হাঁহ, কণী আৰু চাউলেৰে দেউল সাজিছিল। প্ৰশ্ন নম্বৰ 2, অসমৰ হেদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। মই তোমালোকৰ যিটো লং কুৱেশ্যন আছে এইখিনি তোমালোকক পঢ়ি নিদিওঁ, কাৰণ ভিডিঅ'টো লং হৈ যাব। সেইকাৰণে তোমালোকৰ কুৱেশ্যনখিনি পঢ়ি দিম। শ্বৰ্টখিনি মই আনচাৰ গোটেইখিনি পঢ়ি দিম। যদি লং হয় তোমালোকৰ এই কুৱেশ্যনখিনি পঢ়ি দিম, তোমালোকে আনচাৰটো লিখি ল'বা বহীত। কুৱেশ্যন নম্বৰ 3, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। ইয়াৰ উত্তৰটো তোমাক লিখি ল'বা। প্ৰশ্ন নম্বৰ 4, ক'ত বল পালে অসমৰ সেনায়ে শুকান সানন্দ আৰু পানী আজলিত কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ উত্তৰটো হ'ল তোমাক লিখি ল'বা। কুৱেশ্যন নম্বৰ 5, মই অসমীয়া কবিতাটো অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। উত্তৰটো তোমাক লিখি ল'বা। কুৱেশ্যন নম্বৰ 6, কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় লিখা। উত্তৰ তোমালোকে লিখা। 7 নম্বৰ প্ৰশ্নটো হ'ল, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল এইটো তোমালোকে বহীত নোট কৰি ৰাখা। মই এটা কৈ প্ৰশ্নৰ লগতে পাঠৰ ভিতৰৰ কুৱেশ্যন তোমালোকৰ মাজত আলোচনা কৰি দি আছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। অতি গুৰুত্বপূৰ্ণ তোমালোকে ভিডিঅ'। 8 নম্বৰ ব্যাখ্যা কৰা। ক, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেহ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভ্ৰকুটি। ইয়াৰ উত্তৰ হ'ল তোমালোকে লিখি ল'বা। মই উত্তৰ তলত দি দিছোঁ। এটা পঢ়িলে ভিডিঅ'টো লং হৈ যাব। তোমালোকে প্ৰশ্নখিনি পঢ়ি দিম, তোমালোকে উত্তৰখিনি ইয়াৰ পৰা চাই লিখি ল'বা। খ, দুৰীৰ পাতে পাতে মুকুতাৰ থোপা, কচকত বাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, বৰি দুৱে পোৱালৰ বৰা জলংগত। ইয়াৰ উত্তৰ এইটো।
11 নম্বৰ প্ৰশ্নটো হ'ল মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো ফাইনেল এক্সামত আহি থাকে। তোমালোকে এইটো মুখস্থ কৰি ৰাখিবা যে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। এইটো আহি যাব 5 মাৰ্কৰ কাৰণে। উত্তৰটো দি দিছোঁ অংক, তোমালোকে এইটো মুখস্থ কৰি ৰাখিবা। আৰু নম্বৰ কুৱেশ্যন, মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানে কি দৰে ফুটি উঠিছে বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ল এইটো। তলৰ শব্দবোৰ নিচিনা 5টা শব্দ সাজা। বাঘ, নখ, হাঁহ, কণী, মহ, শিং। বাঁহ, গাছ, কল, বাৰী, মৌ, জোল, নেমু ৰস, হাতী, দাঁত। বিপৰীত শব্দ লিখা। গৌৰৱ, কালিমা, আলোক, আন্ধাৰ, স্বাধীনতা, পৰাধীনতা, পৰাজিত, বিজয়ী, সপোন, ঠিক, মৰণ, জনম। মোৰ ভিডিঅ'টো যদি ভাল লাগে তোমাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।